হয়, ৰাজ্যজুৰি দেখা গৈছে শাৰদীয় দুৰ্গা পূজাৰ সীমাহীন ব্যস্ততা। একেদৰে তামাহাটতো দেখা গৈছে যি দুৰ্গা পূজাৰ ব্যস্ততা বা শাৰদীয় দুৰ্গা পূজাৰ বাবে ইতিমধ্যে প্ৰতিখন পূজা কমিটিয়ে ব্যস্ত হৈ পৰিছে বা সজাই পৰাই তোলা হৈছে বিভিন্ন পূজা মণ্ডপসমূহ। আৰু একেদৰে মই বৰ্তমান উপস্থিত আছো অসমৰ পশ্চিম প্ৰান্ত তথা অসম বংগ সীমান্তৱৰ্তী অঞ্চল তামাৰহাটত। আৰু তামাৰহাটৰ যিখন আটাইতকৈ পুৰণি পূজা মণ্ডপ, আৰু এইখন পূজা মণ্ডপত মই বৰ্তমান উপস্থিত আছো। আৰু মোৰ সৈতে পূজা কমিটিৰ সভাপতিগৰাকী আছে। মই প্ৰথমতে সভাপতিগৰাকীৰ ওচৰলৈ যাব বিচাৰিছো। দাদা, এইখন আটাইতকৈ তামহাট অঞ্চলৰ পুৰণি পূজা বুলি ক'ব লাগিব। কি ক'ব আজি যিহেতু ব্যাপক হাৰত ব্যস্ততা দেখা গৈছে? আমি ND24ক মই ধন্যবাদ জ্ঞাপন কৰিছো যে তামাৰহাটৰ এইটো 106তম দুৰ্গা পূজা আৰু আমাৰ এইটো ঐতিহাসিক মন্দিৰ। এই অঞ্চলত মানে বিশেষকৈ লোৱাৰ অসমত সবতকৈ পুৰণা মন্দিৰ। আৰু এই মন্দিৰৰ লগে লগে ইয়াত আমি এটা ব্যাপক অনুষ্ঠানে যে দুৰ্গা পূজা অনুষ্ঠান যে আমি কৰোঁ, তাত আমাৰ লোৱাৰ অসমত সবতকৈ মানে আমি চেষ্টা কৰোঁ বা আমাৰ তামাৰহাটবাসী ৰাইজে ইয়াত চেষ্টা কৰে যাতে সবতকৈ আমি ভালদৰে পূজাটো অনুষ্ঠানটো কৰিব পাৰোঁ। আৰু ইতিমধ্যে আমাৰ এই মন্দিৰৰ নিৰ্মাণ চলি আছে আৰু এই নিৰ্মাণৰ কাম মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিজে আহি নিজে মন্দিৰটো বনাই দি আছে। আৰু এই মন্দিৰত যে অহা বছৰ আমাৰ এইটো কমপ্লিট হৈ যাব। আৰু মই ভাবোঁ বা মুখ্যমন্ত্ৰীৰ লগত আমাৰ কথাও হৈছে যে এই মন্দিৰটো এখেতে আহি উদ্বোধনী কৰিব। আৰু আমাৰ এই মন্দিৰৰ মানে অতি জাগ্ৰত মন্দিৰ। আৰু ইয়াত আমি যে আপোনালোকে এটা বস্তু দেখা পাব যে ইমান জাগ্ৰত যে মন্দিৰটো আমি চবে মিলি ইয়াৰ আমি অঞ্চলৰ ৰাইজে মিলি বনাব পৰা নাই, কিন্তু মায়ে নিজে মুখ্যমন্ত্ৰীক ইয়াত আনি মন্দিৰটো নিজে বনাই আছে। আৰু মই ভাবোঁ যে এই পূজাটো আমাৰ যে এই অঞ্চলৰ ঐতিহাসিক পূজা। আৰু মই তামাৰহাটবাসী ৰাইজ বা চবকে মই ধন্যবাদ জ্ঞাপন কৰোঁ যে যাতে আমি এই ঐতিহাসিক পূজাখন যাতে চবে মিলি যেনেকৈ আমি ধুমধামেৰে মানাওঁ। ইয়াত আপোনালোকে দেখা পায় লাখ লাখ মানুহ আহে আৰু ইয়াত গোটেই ৰাতিভৰ যেনেকৈ আমাৰ ৱেষ্ট বেংগলৰ কালচাৰটো আমাৰ ইয়াত চলে। ইয়াত গোটেই ৰাতি মানুহ থাকে, গোটেই ৰাতি লাখ লাখ মানুহ আহে। সেইকাৰণে আমিও যাতে ৰাইজৰ লগত যাতে আমি খুব ভালদৰে ৰাইজে আহি যাতে ভাল এটা পূজা দেখা পায়, তাৰ কাৰণে ৱেষ্ট বেংগলৰ পৰা অলপ আগত আমাৰ জেনেৰেল ছেক্ৰেটাৰীয়ে কৈছে আমাৰ চন্দন নগৰৰ পৰা, কেলকাতাৰ পৰা। আৰু ইয়াত সবতকৈ ডাঙৰ এটা মুহূৰ্ত হ'ল আমাৰ যে প্ৰতিমাটো যিটো মূৰ্তিটো মায়ৰ, এইটো আমি মন্দিৰত বনাওঁ। এইটো বেলেগ জেগাত গৈ চাব, চব জেগাত ৰেডিমেড কিনি লৈ আহে, কিন্তু আমাৰ মূৰ্তিখিনি প্ৰতিমাখিনি আমি নিজে বনাওঁ। আৰু এইটো কেলকাতাৰ পৰা কাৰিকৰ আহি বনায়। আৰু এইটো সবতকৈ এই অঞ্চলত ধুনীয়া মূৰ্তি হয়। ধন্যবাদ জ্ঞাপন কৰিছো। দাদা, কি ক'ব? হয়, পোনপ্ৰথমে আমি ND24 সমূহ সাংবাদিক কৰ্মী আৰু লগতে অসমবাসীৰ সমূহ সাংবাদিক কৰ্মী অসমবাসী ৰাইজ আৰু ভাৰতবাসী ৰাইজক আমি আমাৰ সাৰ্বজনীন শ্ৰী দুৰ্গা পূজা কমিটিৰ ফালৰ পৰা আন্তৰিক অভিনন্দন শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে এইবুলি আমি আমাৰ সাৰ্বজনীন দুৰ্গা পূজা মন্দিৰ কমিটি 106তমত ভৰি দিলোঁ। এইটো আমাৰ ঐতিহাসিক পুৰণা মন্দিৰ। আমাৰ পূৰ্বপুৰুষে সকলে দি থৈ যোৱা এই মন্দিৰখন আমি পৰম্পৰাগত নীতি নিয়ম অনুসাৰে আমি ধাৰ্মিকভাৱে আমি আমাৰ পূজা অৰ্চনাখিনি চলাই গৈ আছোঁ। অনাগত দিনবিলাকত আমি চলাই যাব পাৰিম বুলি আশাবাদী। আৰু এই বুলি আমি 106তম বছৰত ভৰি দিয়াৰ লগে লগে আমাৰ কাৰ্যসূচীবিলাক এনেকা, আমি মন্দিৰখিনি নিৰ্মীয়মান মন্দিৰখিনি হৈ থকাৰ কাৰণে আমি ফুলেৰে সজ্জিত কৰাৰ কাৰণে এটা যোজাদল লৈছোঁ। আৰু আলোকসজ্জাৰ আমি সুদূৰ ৱেষ্ট বেংগল চন্দন নগৰৰ পৰা আৰম্ভ কৰি আলোকসজ্জাৰ পৰিগণিত কৰিছোঁ। আৰু কালচাৰেল প্ৰগ্ৰাম আছে, অষ্টমী, নৱমী, সপ্তমীৰ দিনা কালচাৰেল প্ৰগ্ৰাম আছে। আমি আপোনালোকক সকলোকে আপোনালোকৰ টেলিভিশ্যন জৰিয়তে সকলোকে আমাৰ এই মন্দিৰখিনি চোৱাৰ কাৰণে আৰু আমাৰ উপভোগ কৰাৰ কাৰণে কালচাৰেল প্ৰগ্ৰামবিলাক আমন্ত্ৰণ জনাইছোঁ। এইমতে ধন্যবাদ জনাইছো। এটা কথা উল্লেখ কৰিব লাগিব, যিহেতু এইখন পূজা আটাইতকৈ পুৰণি পূজা আৰু এই পূজাখনৰ কিন্তু তাৎপৰ্য আছে। যিহেতু এই পূজাখনত প্ৰতি বছৰে অসমৰ লগতে পশ্চিমবংগৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা লাখ লাখ ভক্তৰ সমাগম ঘটে এইখন পূজা চোৱাৰ কাৰণে। আৰু এইবুলি কিন্তু পিছ পৰি ৰোৱা নাই বা ব্যাপক হাৰত বৃদ্ধি পাইছে এই পূজা মণ্ডপৰ যি আহ্বায়ক কমিটি আছে, কমিটি কিন্তু ব্যাপক হাৰত এই পূজা অৰ্চনা কৰাৰ কাৰণে প্ৰস্তুতি লৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।